এইবাৰ ইলেকশ্যন হ'ব দুটা ছিষ্টেমত। এটা হ'ল যিয়ে ভাৰতবৰ্ষক ভাল পায়, অসমক ভাল পায়, খিলঞ্জীয়াক ভাল পায়, অসমখনৰ উন্নয়ন বিকাশ বিচাৰে, সেইসকল লোক আমাৰ লগত আছে। আৰু এচাম লোক আছে অসমখনক আগ্ৰাসন কৰিব বিচাৰে, অসমখনক কেনেকৈ শেষ কৰিব পাৰি, খিলঞ্জীয়া মানুহক কেনেকৈ নিশেষ কৰিব পাৰি তাৰ কাৰণে কাম কৰে। গতিকে অসমত তেনেকুৱা এচাম মানুহ আছে, সেই চাম মানুহৰ যিটো ভোট, সেই ভোটবিলাক বিৰোধীৰ লগত আছে। সি কংগ্ৰেছেই হওক, সি ৰাইজৰ দলে হওক, সি UDF হওক, সি AJP হওক, তাত আমাৰ কোনো প্ৰয়োজন নাই। আৰু বাকী যিখিনি অসম খিলঞ্জীয়া আৰু অসমীয়াক ভাল পোৱা, অসমৰ বিকাশ বিচৰা মানুহ, সেইখিনি আমাৰ লগত আছে। এতিয়া আমাৰ ভোটখিনি সদায় আছে, আৰু এই যিখিনি ভোট সেইখিনি আমাৰ লগত নাই। ই কংগ্ৰেছ কৰিয়ে কৰক, UDF কৰক, ৰাইজৰ দলে কৰক, আমাৰ তাত কোনো ফৰক নপৰে। বিৰোধী ঐক্য বোলে সকলোৰে আশাটো হ'ল মিয়া ভোটৰ ওপৰত। সকলোকে লাগে অনুপ্ৰৱেশকাৰী মিয়াৰ ভোট, গতিকে তেওঁলোকে মিয়াৰ ভোট পাবৰ কাৰণে খোৱা কামৰা কৰি আছে। মিয়াৰ ভোট অখিলকো লাগে, মিয়াৰ ভোট কংগ্ৰেছকো লাগে। গতিকে তেওঁলোকৰ সেই মিয়া সমষ্টিকেইটাৰ হয়তো হিচাপ পত্ৰ মিলা নাই, কিন্তু অন্তৰেৰে তেওঁলোক একলগ হৈ আছে।